নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আপোনালোক আটাইলৈকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ উলগ জনাইছোঁ বন্ধুসকল আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টো মই কিছু আগতীয়াকৈ দিবলৈ ওলাইছোঁ মহাগ্ৰহ শনিৰ ওপৰত মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰিবলৈ ওলাইছে ইংৰাজী 2025 চনৰ 29 মাৰ্চ তাৰিখে অৰ্থাৎ 29 মাৰ্চ তাৰিখে মহাগ্ৰহ শনি ৰাশি সঞ্চাৰ কৰিব কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে আহিব আৰু লগে লগে হ'ব এটা বৃহৎ পৰিৱৰ্তন আহি পৰিব বহু ৰাশিৰ ওপৰত বহু জাতক জাতিকাৰ ওপৰত বিশ্বৰ ওপৰত সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আহিব বন্ধুসকল মহাগ্ৰহ শনিৰ ৰাশি সঞ্চাৰৰ ওপৰত নিৰ্ভৰ কৰে জীৱনৰ এছুৱা অৰ্থাৎ দীঘলীয়া এটা সময়ৰ সম্পূৰ্ণ ভাগ্য চক্ৰ এই কাৰণে ৰাশি চক্ৰত সৰ্বাধিক সময় একোটা ৰাশিত থাকে মহাগ্ৰহ শনি আৰু 2 বছৰ কাল মহাগ্ৰহ শনি একোটা ৰাশিত থাকে আৰু সেই একোটা ৰাশিত থাকি প্ৰতিটো ৰাশিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাই থাকে কাৰোবাৰ বাবে শুভ কাৰোবাৰ বাবে অশুভ আৰু এই সময়ছোৱা অত্যন্ত দীঘলীয়া মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰাৰ লগে লগে হাড়ে খাতিৰো পৰিৱৰ্তন ঘটি থাকে হাড়ে খাতি যি শনিৰ হাড়ে খাতিৰ কথা শুনি থকা যায় বন্ধুসকল একেধৰণৰে মহাগ্ৰহ শনিৰ যি পূৰ্ণ দৃষ্টি সেই পূৰ্ণ দৃষ্টিৰ পৰিৱৰ্তন ঘটিব যাৰ কাৰণে নেকি ভাগ্য চক্ৰত বহু উলট পালট ঘটিব পাৰে বহু জাতক জাতিকাৰ ক্ষেত্ৰত বন্ধুসকল মহাগ্ৰহ শনি আৰু মহাগ্ৰহ বৃহস্পতি এই দুইটা গ্ৰহই দীৰ্ঘ সময় ধৰি ৰাশি চক্ৰত থাকে আৰু মহাগ্ৰহ শনি হৈছে কৰ্মফল দাতা ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে কৰ্মৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব কৰ্মফলৰ ওপৰত প্ৰভাৱ পৰিব পাৰে একেধৰণে গুৰু বৃহস্পতিৰ কাৰণে অন্যান্য ক্ষেত্ৰত যি পুণ্য ফল অৰ্জন কৰি থাকে মানুহে তাৰ ওপৰত প্ৰভাৱ পৰি থাকে ৰাহু আৰু কেতুই যথেষ্ট প্ৰভাৱ পেলায় দীৰ্ঘ সময়ৰ কাৰণে বন্ধুসকল এই চাৰিটা গ্ৰহই মূলতঃ গোচৰকালীনভাৱে বিচাৰৰ ক্ষেত্ৰত অত্যধিক প্ৰভাৱ বিস্তাৰ কৰে তাৰে ভিতৰত সৰ্বাধিক প্ৰভাৱ বিস্তাৰ কৰিব মহাগ্ৰহ শনিয়ে অহা 29 মাৰ্চ তাৰিখ শনিবাৰ 29 মাৰ্চ তাৰিখ দিনাখন অমাৱস্যাৰ দিনাখন শনিবাৰে মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰিব কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে আহিব আৰু সেইদিনাখন কিন্তু সূৰ্যগ্ৰহণ আছে সেইদিনাখন আংশিক গ্ৰাস সূৰ্যগ্ৰহণ কিন্তু সেই আংশিক গ্ৰাস সূৰ্যগ্ৰহণ অৱশ্যে অসমত অদৃশ্য যা হওক সূৰ্যগ্ৰহণৰ দিনাখনে শনিবাৰে অমাৱস্যা তিথিত মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰিব সেয়ে এইবাৰৰ যি মহাগ্ৰহ শনিৰ ৰাশি সঞ্চাৰ এয়া পূৰ্বতকৈ যথেষ্ট পৃথক যথেষ্ট প্ৰভাৱশীল হ'ব পাৰে মহাগ্ৰহ শনিৰ এই সঞ্চাৰ বন্ধুসকল মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰি কোন ৰাশিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে এই বিষয়ে মই কম প্ৰথম কথা হৈছে বন্ধুসকল মহাগ্ৰহ শনিৰ যি দৃষ্টি সেই দৃষ্টি তিনিটা ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি দিয়ে আৰু বাকী তিনিটা ৰাশিৰ ওপৰত পৃথক ধৰণেৰে দিয়ে যেনে মহাগ্ৰহ শনিয়ে থকা ঠাইৰ পৰা যিটো চতুৰ্থ ৰাশি সেই চতুৰ্থ ৰাশিৰ ওপৰত 3 অংশ অৰ্থাৎ 75% দৃষ্টি প্ৰদান কৰে একেধৰণেৰে থকা ঠাইৰ পৰা যিটো নৱম গৃহ সেই নৱম গৃহলৈকো 75% দৃষ্টি প্ৰদান কৰে কিন্তু থকা ঠাইৰ পৰা পঞ্চম গৃহলৈকে অৰ্ধ শতাংশ অৰ্থাৎ 50% দৃষ্টি প্ৰদান কৰিব একেধৰণেৰে দশম গৃহলৈকে 50% দৃষ্টি প্ৰদান কৰে কিন্তু বন্ধুসকল 100% দৃষ্টি য'ত প্ৰদান কৰিব সেইটোৱে হৈছে পূৰ্ণ দৃষ্টি বন্ধুসকল পূৰ্ণ দৃষ্টি মূলতঃ মহাগ্ৰহ শনিয়ে প্ৰদান কৰিব বৃষ ৰাশি অৰ্থাৎ মহাগ্ৰহ শনিয়ে থকা ঠাইৰ পৰা তৃতীয় গৃহ হৈছে বৃষ ৰাশিলৈকে পূৰ্ণ দৃষ্টি দিব কন্যা ৰাশিলৈকে সপ্তম গৃহ হৈছে কন্যা ৰাশিলৈকে পূৰ্ণ দৃষ্টি দিব আৰু ধনু ৰাশিলৈকে পূৰ্ণ দৃষ্টি দিব দশম গৃহ ধনু ৰাশি দশম গৃহলৈকে পূৰ্ণ দৃষ্টি প্ৰদান কৰিব বন্ধুসকল সেয়ে এই তিনিটা ৰাশিৰ ওপৰত যি পূৰ্ণ দৃষ্টি কাৰোবাৰ কাৰণে অশুভ হ'ব পাৰে কাৰোবাৰ কাৰণে অৱশ্যেই
শুভ হ'ব পাৰে যদিহে জন্মকালীনভাৱে মহাগ্ৰহ শনি শুভ ভাৱত আছে নিশ্চয়কৈ শুভ ফল লাভ কৰিব কিন্তু যদি অশুভ ভাৱত আছে তেতিয়াহ'লে নিশ্চয়কৈ মহাগ্ৰহ শনিৰ এই পূৰ্ণ দৃষ্টি অৱশ্যেই যথেষ্ট কষ্টকৰ হৈ পৰিব পাৰে এই তিনিটা ৰাশিৰ জাতক জাতিকাৰ কাৰণে কিন্তু বন্ধুসকল মীন ৰাশিত শনি গ্ৰহই সদায় শুভ ফল দিবলৈ প্ৰয়াস কৰে শুভ ফল দিয়াৰ ক্ষেত্ৰত থাকে অনুকূল ভাৱত থাকে যথেষ্ট শুভ ভাৱত থাকে কিন্তু তৎসত্ত্বেও পূৰ্ণ দৃষ্টি শুভকৰ নহয় যদিহে জন্মকালীনভাৱে মহাগ্ৰহ শনি শুভ ভাৱত নাই সেয়ে বন্ধুসকল এই তিনিটা ৰাশিৰ বিশেষভাৱে জাতক জাতিকাসকলে নিজৰ কুণ্ডলী অৱশ্যেই পৰীক্ষা কৰাই ল'ব মহাগ্ৰহ শনি জন্মগতভাৱে শুভ ভাৱত আছে নে নাই যদিহে অশুভ ভাৱত আছে নিশ্চয়কৈ ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব আৰু যদি শুভ ভাৱত আছে অত্যন্ত শুভ ফল লাভ কৰিব পাৰে মহাগ্ৰহ শনিৰ তৰফৰ পৰা এই তিনিওটা ৰাশিৰ জাতক জাতিকাসকলে এইটো নহয় যে মহাগ্ৰহ শনিৰ পূৰ্ণ দৃষ্টি পৰিলে সদায় অশুভই ঘটিব তেনেকুৱা নহয় একেধৰণে যেনেধৰণে হাড়ে খাটি লাগিলে কাৰোবাৰ বাবে শুভও হৈ পৰিব পাৰে কাৰোবাৰ বাবে অত্যন্ত দুখদায়ক হ'ব পাৰে ঢেইয়া শনিৰ যি ঢেইয়া লাগে সেই ঢেইয়া লাগিলেও কাৰোবাৰ বাবে শুভ কাৰোবাৰ বাবে অশুভ হ'ব পাৰে সেয়া বন্ধুসকল যি তিনিটা ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি পৰিব বুলি কৈছোঁ কাৰোবাৰ কাৰণে অৱশ্যেই শুভপ্ৰদ হৈ পৰিব পাৰে তৎসত্ত্বেও মহাগ্ৰহ শনিৰ এই পূৰ্ণ দৃষ্টি থকা কালীন এই তিনিটা ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে মহাগ্ৰহ শনিৰ পূজা অৰ্চনা ইত্যাদি অৱশ্যেই কৰা উচিত মহাগ্ৰহ শনিৰ অন্যান্য বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰা উচিত বন্ধুসকল মহাগ্ৰহ শনিয়ে ৰাশি সঞ্চাৰ কৰাৰ লগে লগে নতুনকৈ শনিৰ হাড়ে খাটি লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অৱশ্যেই শনিৰ হাড়ে খাটি লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই মহাগ্ৰহ শনিৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰা উচিত অৱশ্যে কাৰোবাৰ বাবে শুভপ্ৰদ হৈ পৰিব পাৰে যি আংশিক দৃষ্টি পৰিব যি তিনি অংশ দৃষ্টি যিটো কথা ক'লোঁ মই তিনি অংশ অৰ্থাৎ ৭৫% দৃষ্টি য'ত পৰিব সেইটো হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই যদিহে জন্মকালীনভাৱে মহাগ্ৰহ শনি অশুভ ভাৱত আছে বা তেনেধৰণৰ আগতে মহাগ্ৰহ শনিৰ এনেধৰণৰ কোনো দৃষ্টি বা অন্যান্য দশা ইত্যাদিত যদি অশুভ প্ৰভাৱ পৰিছে তেতিয়াহ'লে নিশ্চয়কৈ প্ৰতিকাৰ কৰিব একেধৰণে কৰ্কট ৰাশিৰ যি ৫০% দৃষ্টি পৰিব তেখেতসকলেও প্ৰতিকাৰ কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই প্ৰতিকাৰ কৰিব বন্ধুসকল মহাগ্ৰহ শনিৰ এই ৰাশি পৰিৱৰ্তন অত্যন্ত প্ৰভাৱশালী আৰু ই সম্পূৰ্ণ ২.৫ বছৰৰ কাৰণে থাকিব ২.৫ বছৰ অতি কম সময় কিন্তু নহয় জীৱনৰ ২.৫ বছৰ যথেষ্ট গুৰুত্বপূৰ্ণ সময় যথেষ্ট অধিক সময় সেয়ে যাতে মহাগ্ৰহ শনিৰ এই ২.৫ বছৰ শুভ ফল লাভ কৰিব পাৰি তাৰ কাৰণে অৱশ্যেই বিশেষ ব্যৱস্থা কৰিব যদিহে গোচৰ জন্মকালীনভাৱে মহাগ্ৰহ শনি অশুভ ভাৱত আছে নিশ্চয় বন্ধুসকল মহাগ্ৰহ শনিৰ পূজা অৰ্চনা বীজ মন্ত্ৰ পাঠ অন্যান্য প্ৰতিকাৰ দান দক্ষিণা বা ৰত্ন ধাৰণ বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰি অৱশ্যেই শুভ ফল লাভ কৰিব পাৰিব বন্ধুসকল খুব থুলমূলকৈ মই মহাগ্ৰহ শনিয়ে যি ২৯ মাৰ্চ তাৰিখে ৰাশি সঞ্চাৰ কৰিব ইয়াৰ ওপৰত কিছু কথা কৈছোঁ অৱশ্যেই এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ